যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ হয়নে ছ'চিয়েল মিডিয়াই তোমাৰ মতে হাৰ্ম কৰি আছে নে বেনিফিট কৰি আছে ছ'চাইটিক হয় মেম সকলো বস্তুৰে এটা ভাল বেয়া দুটাই দিশ থাকে ছ'চিয়েল মিডিয়া একচুৱেলি একো বেয়া প্লেটফৰ্ম বুলি মই ক'ব নিবিচাৰোঁ কাৰণ আমি ইয়াৰ জৰিয়তে হয়তো ট্ৰেডিশ্যনৰ কথাই কওঁ আমি ইয়াক ৰিপ্ৰেজেণ্টৰো কৰিব পাৰোঁ আমি গ্ল'বেল লেভেললৈকে লৈ যাব পৰা এখন মাধ্যম বুলি ক'ব লাগিব আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন জ্ঞান আহৰণৰ কথা ক'ব লাগিব আৰু বিভিন্ন পঢ়া শুনা ক্ষেত্ৰতো বা বিভিন্ন ৰিচাৰ্চ আদি ক্ষেত্ৰতো আমি ছ'চিয়েল মিডিয়াৰ পৰাই গোটেইখিনি তথ্য লাভ কৰিব পাৰোঁ সেয়েহে যিসকলে বেয়াকৈ ইউজ কৰিছে তেওঁলোকৰ কাৰণে বেয়া আৰু যিসকলে মানে ভাল দিশটো চায় তেন্তে ছ'চিয়েল মিডিয়াটো একো বেয়া প্লেটফৰ্ম বুলি মই নকওঁ ৰাভাসকলৰ আৰ্ট ডেন্স ছিংগিং ছং এইকেইটাৰ ভিতৰত তুমি এটা নাম কোৱা যোনটো তোমাৰ ফেভৰেট মেম আকৌ বেয়া ক'ব ডান্স আৰু ছং কোনটো ফেভৰেট মেম ডান্স কম মেম ডান্স একচুৱেলি মোৰ ফাৰকান্তি নৃত্যটো খুবেই আকৰ্ষণীয় লাগে কাৰণ তাৰ মাজত বহুতো ৰহস্য বা সেই আকৰ্ষণীয় দিশটো মই দেখা পাওঁ বুলি ক'ব লাগিব কেনেকৈ বাৰু আমাকো কোৱা হয় মেম ফাৰকান্তি যিহেতু মানুহৰ শ্ৰাদ্ধ বা মৃত্যু দিৱসত নৃত্যটো আয়োজন কৰা হয় আৰু তাত যিটো মাছেলেংকা ইউজ কৰা হয় তাত বিশ্বাস কৰা হয় যে মানুহজনৰ মৃত্যুৰ পিছত সেয়া আত্মাটো সেই মাছেলেংকাৰ মাজত নিহত হৈ থাকে চ' এইখিনিয়ে মোক আকৰ্ষিত কৰে বাইক শব্দটো ক'ৰ পৰা আহিলে মেম একচুৱেলি ৰাভাসকল অতি পুৰণি কালৰে পৰা প্ৰকৃতিৰ বিশ্বাসী সেয়েহে বাই মানে হৈছে ভগৱান আৰু খ মানে আমাৰ শিৱ যোনটো মহাদেৱ আমাৰ আদিদেৱ তেওঁ সেয়েহে বাইশ পূজা খক্সী বুলি কোৱা হয় প্ৰকৃতি পূজা যিহেতু প্ৰকৃতি প্ৰেমী আমাৰ ৰাভাসকল সেয়েহে এই বাইশটো নাম থোৱা হৈছে বুলি মই ভাবোঁ আজি উইনাৰ হ'বানে মেম একচুৱেলি উইনাৰ হোৱাটো একো ডাঙৰ কথা নহয় হৰা জিকা সকলোতে থাকে আৰু ইয়াৰ পৰা একচুৱেলি ইয়াত যে উপস্থিত থাকি মই এনেকৈ আপোনালোকৰ সন্মুখত নিজকে উপস্থাপন কৰিব পাৰিছোঁ ইয়াৰ জৰিয়তে মোৰ বহুত এক্সপিৰিয়েঞ্চ লগতে গ্ৰ'থ মই পাম বুলি মই ভাবোঁ সেয়েহে নিজকে উইনাৰ বুলি ভাবোঁ কাৰণ সেইখিনি যোগ্যতা মোৰ আছে বুলি মই ভাবোঁ ঠিক আছে থেংক ইউ মেম ৰাচং মেম ৰাচং শ্ৰী ৰাচং তোমাৰ পঢ়া শুনা হয় মেম বৰ্তমান মই ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছোঁ আৰু লগতে মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ ঠিক আছে তোমাক সৰু এটা প্ৰশ্ন কৰিম অসমৰ ৰাজ্যিক বা জাতীয় শ্লোগানটো কি বন্দে মাতৰম অসমৰ ৰাজ্যিক বা জাতীয় শ্লোগানটো কি জাতীয় শ্লোগান ক্ষমা কৰিব মেম বৰ্তমান মই মনত পেলাব পৰা নাই ঠিক আছে ধন্যবাদ গীতালি ৰায় হয় ছাৰ বৰ্তমান ফেশ্বন শ্ব'টো কিয় প্ৰয়োজন বুলি ভাবে আমাৰ বিভিন্ন ধৰণৰ অসমৰ বিচিত্ৰতাৰ মাজৰ ঐক্যতাৰ এই কালচাৰসমূহক আমি বাহিৰত বা গ্ল'বেল লেভেললৈকে ৰিপ্ৰেজেণ্ট কৰিবলৈ এই ফেশ্বন শ্ব'টো প্লেটফৰ্মটো এটা ধুনীয়া মাধ্যম বুলি ক'ব লাগিব কাৰণ আমি হয়তো ইয়াতে যিমানখিনি মানুহ চাব আহিছে বা ছ'চিয়েল মিডিয়াত এই ভিডিঅ'সমূহ আমাৰ আপলোড হ'ব সেইসমূহৰ জৰিয়তে আমাৰ উঠি অহা যুৱ প্ৰজন্মখিনি ইয়াৰ দ্বাৰা আকৰ্ষিত হ'ব বুলি মই ভাবোঁ আৰু তেওঁলোকে আমাৰ সংস্কৃতিসমূহক আঁকোৱালি ল'বলৈ আগ্ৰহী হ'ব বুলি মই ভাবোঁ সেয়েহে এনে ক্ষেত্ৰত ফেশ্বন শ্ব'ৰ প্লেটফৰ্মটো একো বেয়া প্লেটফৰ্ম নহয় আমি ইয়াক ভাল দিশটোক ভালদৰে ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবোঁ নেমৰাচং মেম নেমৰাচং চিগি লাষ্ট কণ্টেষ্টেণ্ট নেকি এতিয়া